ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ জন্মবাৰ্ষিকী উদযাপন। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ১৩৫তম জন্মবাৰ্ষিকী নাৰী কল্যাণ মঞ্চ আৰু অসমৰ সহযোগত চৰকাৰী পেঞ্চনাৰ সন্থা আৰু অসমৰ গুৱাহাটী শাখাৰ সৌজন্যত আজি চানমাৰীস্থিত চৰকাৰী পেঞ্চনাৰ সন্থাৰ প্ৰেক্ষাগৃহত উদযাপন কৰে। আদিতে ভাৰতৰত্ন গোপীনাথ বৰদলৈ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন পুষ্পাৰ্ঘ অৰ্পণ কৰে গোপীনাথ বৰদলৈ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ। ইয়াৰ পিছতে পেঞ্চনাৰ সন্থা আৰু গুৱাহাটী শাখাৰ সভাপতি বলীন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট লেখক ময়ূৰ বৰাই অংশগ্ৰহণ কৰি আজিৰ প্ৰেক্ষাপটত গোপীনাথ বৰদলৈ প্ৰাসংগিকতা দোহাৰে। সভাত নাৰী কল্যাণ মঞ্চৰ সভাপতি তথা বিশিষ্ট লেখক ছফিউৰ ৰহমান শইকীয়া, সচিব প্ৰধান তথা বিশিষ্ট লেখিকা ডক্টৰ অসমী গগৈ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দেৱাবালা দেৱীয়ে অংশগ্ৰহণ কৰি গোপীনাথ বৰদলৈ অসমৰ প্ৰেম প্ৰীতি সাৱলীলভাৱে উপস্থাপন কৰে। দিলুল ইছলামে আঁত ধৰা অনুষ্ঠানত চয়নিকা শৰ্মাই কবিতা আবৃত্তি, ছায়া দেৱী নিজৰা চৌধুৰীয়ে দেশপ্ৰেমমূলক গীত, গীতাঞ্জলি বৰদলৈয়ে কবিতা, ৰূপাঞ্জলি মহন্তই গীত পৰিৱেশন কৰে। অনুষ্ঠানত ভালেমান বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। যিসকল পুৰুষ থাকে সেই পুৰুষসকলক গঢ় দিওঁতে গৰাকী হ'ল মহিলা। ঘৰখনত সুন্দৰ শিক্ষা দীক্ষা সংস্কৃতিবান এটা পৰিয়াল সংস্কাৰ সকলোৰে কৰি পেলাই মহিলাসকলে ব্যক্তিজনক উলিয়াই দিয়ে। গতিকে আমি এই অনুষ্ঠানটোত ১৩৫ বছৰীয়া আজি যিটো আমাৰ গোপীনাথ বৰদলৈ দেৱৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰিবলৈ আগবাঢ়িছোঁ বা ইতিমধ্যে আমাৰ বহু কাৰ্যসূচী হৈ গৈছে। এই অনুষ্ঠানটোত আমি মহিলাসকলক জড়িত কৰিব লাগিব আৰু সেয়ে মই ছাৰক ক'লো যে আমাৰ মহিলা নাৰী কল্যাণ মঞ্চৰ তৰফৰ পৰা আমি সহযোগ কৰিম, সম্পূৰ্ণ সহযোগ কৰিম। গতিকে যৌথভাৱে এই অনুষ্ঠানটো কৰিলে মই মোৰ ফালৰ পৰা ভাল পাম। আৰু ইতিমধ্যে আমি সভাপতি, আমাৰ নাৰী কল্যাণ মঞ্চৰ সভাপতি মই দাদা বুলি মাতো, তেখেতৰ লগতো আলোচনা কৰি তেনেকেই জনাইছিলোঁ। এতিয়া বলীন শৰ্মা ছাৰে কৈছে যে তেওঁ খুব ভাল গাইছিলে আৰু সাধাৰণতে কি কৰে, গধূলি সময়ত তেখেতে গোটেইখিনি ল'ৰা ছোৱালী গোট খুৱাই মই সৰু মোক কোলাত বহাই লয় আৰু অলপ সপোনৰ নিচিনা মনত আছে মোৰ। তেতিয়া তেখেতে গোটেইবিলাককে বৰগীত, ৰবীন্দ্ৰ সংগীত আৰু গীত গাবলৈ কৈছে আৰু সকলোৱে গায়। গাবৰ সময়ত যদি কোনোবাই অলপমান ভুল কৰে, সুৰটো যদি বেয়া হয় তেতিয়া তেখেতে বেয়া পায়। তেতিয়া তেখেতে যিহেতু তেখেতে অৰ্গেন বজাই থাকে, গতিকে তেখেতে লগে লগে ধৰিব পাৰে যে সুৰটো ঠিক মানে, তেতিয়া তেওঁলোকে শুধৰাই। সেই তাৰে ভিতৰত মই ক'ব, বৰগীত বাইদেউ জানিব, তেজৰে কমাৰ প্ৰতিটো খুব ভাল পাইছিলে তেতিয়া। তাৰপিছত আছিলে পাৱে পৰি হৰি আৰু হে হৰি পৰভাৱে এইটো, আৰু ৰবীন্দ্ৰ সংগীত গাইছিলে উঠা যাব মুছাফিৰ, আপুনি শুনিব চাগে। আৰু পাদ প্ৰণামী চলিব নাথ,